বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয়ৰ তৃতীয়টো ফেজৰ প্ৰপত্ৰ সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অৰুণোদয়ৰ প্ৰপত্ৰখন আপুনি আজি লাভ কৰিব আৰু আজি অৰুণোদয়ৰ প্ৰপত্ৰখন আপুনি সংগ্ৰহ কৰিব লাগিব। এই প্ৰপত্ৰটো আপুনি কিমান দিনলৈ আপোনাৰ অফিচৰ পৰা লাভ কৰিব পাৰিব, কিমান দিনলৈ থাকিব এই প্ৰপত্ৰ বিতৰণ অনুষ্ঠান, আৰু এই প্ৰপত্ৰ পোৱাৰ পিছত আপুনি কি কৰিব, সবিশেষ বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। অৰুণোদয় আঁচনিৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰিছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট হ'ব। তো ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীও উপকৃত হ'ব পাৰিব। তো আহক বন্ধুসকল, আমি অৰুণোদয় আঁচনিৰ এই প্ৰপত্ৰ সম্পৰ্কে কিছু তথ্য জানি লওঁ। অৰুণোদয় আঁচনিৰ তৃতীয়টো ফেজৰ প্ৰপত্ৰ আজিৰ পৰা বিতৰণ আৰম্ভ হ'ব। আনুষ্ঠানিকভাৱে 12,60,000 লোকক এই প্ৰপত্ৰ বিতৰণ কৰা হ'ব। অৰুণোদয়ত তৃতীয় ফেজৰ জৰিয়তে 12,60,000 লোকে অৰুণোদয় আঁচনিত নতুনকৈ ইনক্লুড হ'ব। আৰু আপুনি এবাৰ অৰুণোদয় আঁচনিত ইনক্লুড হোৱাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে আপুনি 1,250 টকাৰ পৰা 3,000 পৰ্যন্ত টকা লাভ কৰি থাকিব। তো যাৰ কাৰণে অৰুণোদয় আঁচনিত আপুনি অন্তৰ্ভুক্ত হ'বলৈ হ'লে আপুনি অলপ কষ্ট কৰিব লাগিব। বিনা কষ্টত আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব নোৱাৰিব। তো প্ৰথম কামটো হ'ল আপুনি অৰুণোদয় আঁচনিৰ বাবে এখন প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব। আৰু মই ইয়াৰ আগৰ এটি ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে এই প্ৰপত্ৰখন আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰপত্ৰ হ'ব। তো যাৰ কাৰণে আপুনি এজন হিতাধিকাৰী হিচাপে এটাই প্ৰপত্ৰ লাভ কৰিব, আৰু যি প্ৰপত্ৰখন ৰেজিষ্টাৰ্ড কৰা থাকিব, যাৰ কাৰণে আপুনি এই প্ৰপত্ৰখনৰ ডুপ্লিকেট ইউজ কৰিব নোৱাৰিব। তো যাৰ কাৰণে আপুনি এটাই মাত্ৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব, আৰু এই প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ আপুনি আপোনাৰ নিকটতম অফিচলৈ যাব লাগিব। ফৰ এক্সাম্পল, আপুনি আপোনাৰ পঞ্চায়ত কাৰ্যালয়, টাউন কমিটিৰ কাৰ্যালয়, মিউনিচিপাল বৰ্ডৰ কাৰ্যালয় বা BCDCৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়, এনেকুৱা কাৰ্যালয়সমূহত আপুনি এই প্ৰপত্ৰটো লাভ কৰিব। তো আজিৰ পৰা আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। অৰ্থাৎ আজি যে 12,60,000 লোকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লাভ কৰিব, কথাটো এনে নহয়। আজি 2-4 জনক আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব আৰু উদ্বোধনী কৰা হ'ব। ইয়াৰ পিছত আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ পৰা প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। তো আজিৰ পৰা আৰম্ভ কৰি আপুনি 10-12 দিনলৈ বা কমো হ'ব পাৰে, এই আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছতে আমি গম পাম যে আপোনালোকে ছেপ্টেম্বৰ মাহলৈকে আপোনালোকে সম্ভৱতঃ অৰুণোদয়ৰ প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। কিছুমান কাৰ্যালয়ত প্ৰপত্ৰটো আহি পাওঁতে অলপ সময় লাগিব, যাৰ কাৰণে আপুনি ৱেইট কৰিব লাগিব। আপুনি কাৰ্যালয়ত যোগাযোগ কৰি থাকিব লাগিব যে আপোনাৰ কাৰ্যালয়ত প্ৰপত্ৰখন আহিছে নে নাই, কাৰণ সকলো অফিচত একেলগে প্ৰপত্ৰটো লাভ নকৰিব। 2-এদিন দেৰি হ'ব, কোনোবা অফিচত 2-এদিন দেৰি হ'ব পাৰে, যাৰ কাৰণে আপুনি কাৰ্যালয়ত অহৰহ যোগাযোগ ৰাখিব। আৰু আপুনি যোগাযোগ ৰখাৰ পিছত প্ৰপত্ৰটো আহিলে আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰি ল'ব। আৰু এই প্ৰপত্ৰখন সংগ্ৰহ কৰি লোৱাৰ পিছত আপুনি এই প্ৰপত্ৰখন ভালদৰে পঢ়ি চাব। ইয়াতে কি কি তথ্য আপোনাক সন্নিৱিষ্ট কৰিব কোৱা হৈছে। প্ৰপত্ৰটো আপুনি অফলাইন ফিল-আপ কৰিব লাগিব, ফিজিকেল ফিল-আপ কৰিব লাগিব, যাৰ কাৰণে আপুনি শুদ্ধকৈ ধুনীয়াকৈ প্ৰপত্ৰখন ফিল-আপ কৰিব। কেনেদৰে ফিল-আপ কৰিব ইয়াৰ ভিডিঅ' প্ৰিপেয়াৰ কৰি দিয়া আছে, আপোনালোকে চেনেলত চাই ল'ব পাৰিব ভিডিঅ' কেনেকৈ প্ৰপত্ৰটো কেনেদৰে ফিল-আপ কৰিব। প্ৰপত্ৰ লাভ কৰাৰ পিছত ফিল-আপ কৰাৰ আগতে যদি আপুনি কিবা প্ৰব্লেম পাইছে, মোৰ যিকোনো ভিডিঅ'ত আপুনি কমেণ্ট কৰি জনাব, মই আপোনাক ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম, প্ৰপত্ৰটো ফিল-আপ কৰাত সহায় কৰিব যত্ন কৰিম। তো এই প্ৰপত্ৰখন ফিল-আপ কৰাৰ পিছত আপোনাৰ কিছুমান ডকুমেণ্টছ ইয়াতে এটাচ কৰিব লাগিব। ডকুমেণ্টছখিনি আপুনি কি ডকুমেণ্টছ এটাচ কৰিব লাগিব সেইখিনি এই প্ৰপত্ৰটোত লিখা থাকিব। লগতে আপুনি আপোনাৰ বেংক একাউণ্ট এক্টিভ আৰু DBT এনেবল সহকাৰে আপোনাৰ বেংক একাউণ্টটো ছাবমিট কৰিব লাগিব। বেংক ডিটেইলছ আপুনি প্ৰপত্ৰটোত দিব লাগিব। বিতং তথ্য আৰু বিতং ডকুমেণ্টছৰ সৈতে আপুনি প্ৰপত্ৰখন আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়খনত জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছত আপোনাৰ প্ৰপত্ৰখন DLMC লৈ প্ৰেৰণ কৰা হ'ব। ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিলৈ প্ৰেৰণ কৰা হ'ব। ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিয়ে আপোনাৰ প্ৰপত্ৰটো মনিটৰিং কৰিব। মনিটৰিং কৰাৰ পিছত যদি কোনো প্ৰব্লেম নাপায়, প্ৰপত্ৰটোত কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে, যদি আপুনি ইলিজিবল বুলি তেওঁলোকে বিবেচনা কৰে, তেতিয়াহ'লে আপোনাৰ নামটো ষ্টেট লেভেললৈ পঠিয়াই দিয়া হ'ব। আৰু ষ্টেট লেভেলত গৈ পালে মানে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব। ষ্টেট লেভেলৰ পৰা এটা লিষ্ট ওলাব, পাব্লিছ হ'ব।
অফিচিয়েল ৱেবছাইটত লিষ্টটো আপুনি লাভ কৰিব আৰু এই লিষ্টটো পোৱাৰ পিছত আপুনি জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা আৰম্ভ কৰিব। তো এইটো আটাইতকৈ এটা ডাঙৰ সুখৰ খবৰ হ'ব সেইসকল হিতাধিকাৰীৰ কাৰণে যিসকলে অৰুণোদয়ৰ 2টা ফেজ যোৱাৰ পিছতো অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পৰা নাই। তেওঁলোকৰ কাৰণে কিন্তু এটা ডাঙৰ সুযোগ আহিছে। তো এই সুযোগখিনিৰ যাতে আপোনালোকৰ হাত এৰা নহয়, আপোনালোকে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব। অৰুণোদয় আঁচনি সংক্ৰান্তত যিকোনো সহায়ৰ যদি প্ৰয়োজন হয় আপোনালোকৰ ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।